এইটো আহি যাব 1,90,000 একদম কম দামত আপোনালোকে যদি 23 24 25 মডেলৰ গাড়ী লাগে তেতিয়ালে আপোনালোকে ফ্ৰেঞ্চ মটৰছৰ এই ষ্টকৰ পৰা আপোনালোকে পাই যাব অপচন পাই যাব বাছি লৈ যোৱাৰ আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো আজি যি ডিলাৰত আহিছো এই ডিলাৰৰ ষ্টক আপোনালোকে নিজেই চাই লওক এয়া হ'ল প্ৰথমটো গাড়ী এয়া দ্বিতীয় আৰু এয়া তৃতীয় গাড়ী আৰু এয়া চাওক চতুৰ্থ গাড়ী আৰু এনেদৰে গাড়ীৰ ষ্টক আপোনালোকে ক্ৰমান্বয়ে চাই থাকক চাওক কিমান বৃহৎ পৰিমাণৰ ষ্টক আৰু এয়া হৈছে ফ্ৰেঞ্চ মটৰ তেজপুৰ দুলাবাৰীত আছে আৰু সাইন কৰা বেনাৰ মই ডাইৰেক্ট দেখুৱাই দি আছো এয়া ফ্ৰেঞ্চ মটৰ এয়া চাওক আপোনালোকে এয়া ফ্ৰেঞ্চ মটৰ এয়া আপোনালোকক দেখুৱাইছো এয়া যদি আপোনালোকে যদি তেজপুৰৰ দুলাবাৰীৰ পৰা যদি নগাঁও অভিমুখে আহে তেতিয়াহ'লে মানে ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ হ'ব নালাগে তাৰ আগতে বহুত আগতে প্ৰপাৰ কোড আছে এয়া ছত্ৰাধিকাৰী দাদাগৰাকী নিজে দেখুৱাব প্ৰথমে ষ্টক আপোনালোকক দেখুৱাই দিছো গতিকে দাদা প্ৰপাৰ কোনখিনি ঠাইত আছে মই দুলাবাৰী বুলি ক'লো এই তেজপুৰৰ দুলাবাৰীৰ ওচৰত সেফ্ৰন প্ৰিন্টৰ অপোজিটত আচ্ছা নেশনেল হাইৱে লগতে আছে আচ্ছা নেশনেল আমি ক'ৰ পৰা আৰম্ভ কৰিম আমি স্টাৰ্টিং হয় ইয়াৰ পৰা স্টাৰ্ট কৰো আচ্ছা 2024 ৰ হয় স্কৰপিও এন টপ মডেল Z8L আচ্ছা ঠিক আছে ৰানিং হৈছে মাত্ৰ 28000 কিলোমিটাৰ আচ্ছা টিপ টপ আছে গাড়ী না হ্যাঁ চাই লব পাৰে একো ইস্যু নাই না নাই একদম টপ মডেল হয় আচ্ছা একদম টপ মডেল এয়া চাওক আপোনালোকে সানৰুফ আছে মুনৰুফ আছে আপোনালোকক দেখুৱাই মাত্ৰ 8 মাহ হৈছে মাত্ৰ 8 মাহৰ গাড়ী হয় মানে আপোনালোকক প্ৰথমে কৈছো যে 25 ৰ গাড়ী যদি লাগে ইয়াতে পাই যাব দাদা প্ৰাইস কিমান আছে এইটো প্ৰাইস আহিব 1980 আচ্ছা নতুন কিমান পৰে নতুন 28 লাখ মান পৰে 28 লাখ পৰে নতুন না এয়া দেখুৱাই হেৰিয়াৰ 2022 XZ প্লাছ ডাৰ্ক এডিশন ঠিক আছে এখন নতুন 26 27 মান পৰে আচ্ছা ঠিক আছে আৰু আমাৰ ইয়াতে আপুনি মাত্ৰ 14,50,000 পাব 14,50,000 টকাত হেৰিয়াৰ লৈ যাব আপোনালোকে ঠিক আছে এয়া দেখুৱাইছো নেক্সট ক্ৰেটা 2023 ঠিক আছে 30,000 মান চলিছে আৰু এই কি কয় টপ মডেল গাড়ী হয় এখন তাৰ পিছত ইয়া আস্কিং প্ৰাইস হৈছে আমাৰ 13,50,000 আচ্ছা এও আছে কিয়া সেলটোস 2022 ঠিক আছে আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফুল বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে ওকে স্পেয়াৰ টায়াৰ আনটাচ আৰু ইয়া আস্কিং প্ৰাইস হয় 9,50,000 আচ্ছা ঠিক আছে আৰু ইয়াতে কমাৰ্চিয়েলো আছে আপোনালোকে নিব পাৰিব আহি পেলাই ধুনীয়াকৈ চাই চিটি কমাৰ্চিয়েল আমি ধুনীয়াকৈ দামসমূহ খালি একদম দৌৰাই দি আছো ভিডিঅ'টো কৈ দি আছো আপোনালোকে চাই আমাৰ তাত ইয়াতে 1.3 2018 ৰ আছে ইয়োধা 2022 ৰ আছে ঠিক আছে মাত্ৰ 40,000 কিলোমিটাৰ চলিছে আৰু ইয়া আস্কিং প্ৰাইস হৈছে 6,50,000 ইনক্লুডিং 15 বছৰ আমি টেক্স আপডেট কৰি দিব হয় এটো 2021 ৰ 1.7 এক্সট্ৰা লং পাব 2019 ৰ 1.3 বলৰ পিকআপ এখিনি সকলোৱে আপুনি আহিলে ইয়াতে পাই যাব সব ডিটেইলছ দিব পাৰিম ঠিক আছে গতিকে এতিয়া আমি এয়া দেখুৱাই আছো এয়া প্ৰথমটো হাৰি লৈছো প্ৰথমটো হাৰিত ইয়াতে এলটো আছে কিমান মডেলৰ পৰা এলটো আছে এলটো আমাৰ তা ষ্টাৰ্টিং 2,50,000 ৰ পৰা ষ্টাৰ্টিং আছে ঠিক আছে যেনেকৈ এখন 2022 এ আস্কিং প্ৰাইস আছে আমাৰ 3,50,000 আচ্ছা ঠিক আছে নেক্সট এখনো এলটো এখন 2023 মডেল হয় তাৰ পিছত আছে ওয়েগনাৰ 2018 ৰ ৰানিং হৈছে 47,000 কিলোমিটাৰ আৰু ইয়া আস্কিং আমাৰ আছে 3,80,000 আচ্ছা এয়া নেক্সট K10 2018 ৰ হয় আৰু ৰানিং হৈছে 48,000 আৰু আস্কিং প্ৰাইস আছে 3,20,000 আচ্ছা স্কৰপিও আছে নেকি বেক সাইডত ইয়া স্কৰপিও এটো এমহক ইঞ্জিনৰ ঠিক আছে বহুতে বিচাৰে কিন্তু এমহক ইঞ্জিন বহুত ডিমান্ড থকা ইঞ্জিন হয় কিমান প্ৰাইজৰ আছে আৰু ইয়া আস্কিং প্ৰাইস হৈছে আমাৰ 3,80,000 মাত্ৰ 3,80,000 3,80,000 টকাত স্কৰপিও লৈ যায় টায়াৰখিনি চাব পাৰে চাৰি টায়াৰ নতুন টায়াৰ আচ্ছা 3,80,000 টকাত স্কৰপিও লৈ 3,80,000 টকাত স্কৰপিও লৈ যাও 3,80,000 টকা ঠিক আছে এতিয়া ওয়েগনাৰ নিউ শেপত 4,30,000 4,30,000 না 4,30,000 নিউ মডেলৰ ওয়েগনাৰ আচ্ছা ইগনিস 3,80,000 আচ্ছা এয়া ব্ৰেজা আহি যাব এটো 2021 ৰ হয় আৰু ইয়াৰ আস্কিং প্ৰাইস 7,30,000 আচ্ছা এয়া ফৰ্ডৰ এটো 2,50,000 আহি যাব আচ্ছা 2.5 লাখ টকা না 2.5 লাখ টকা আচ্ছা এয়া বেলিনো এটো 2018 ৰ মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,20,000 আচ্ছা এয়া দেখুৱাইছো হুন্ডাই এটো অৰা হয় অৰা 2021 ৰ হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,30,000 আচ্ছা এয়া
1.5 লাখ টকা ডিছ লৈ যাব পাৰিব 1.5 লাখ হয় হয় আচ্ছা 1.5 লাখ টকাত লৈ গৈ আছে মডেল আপোনালোকে ধুনীয়াকে চাই ল'ব 1.5 লাখ টকা দি দিছে মডেল চেলেৰিও আহি যাব আপোনাৰ 290 মানত ঠিক আছে নেক্সট আপোনাৰ টিয়াগো আছে টিয়াগো 2017 হয় কিয়া সনেট হয় 2021 আচ্ছা আৰু আস্কিং প্ৰাইস হৈছে আমাৰ 7,20,000 টাটা টিয়াগোৰ প্ৰাইস কিমান টিয়াগো 3,80,000 আহিব আচ্ছা ঠিক আছে ইয়া ৰেনল্ট এটো বুক হৈ গল এইটো লাইনটো দেখাই দিও সুইফট ডিজায়াৰ বালেনো এইটো লাইনত বেছি আছে এইটো সুইফট আপোনাৰ 2022 মডেল হয় আৰু আস্কিং প্ৰাইস হৈছে আমাৰ 6,20,000 টকা আচ্ছা মাত্ৰ 16,000 কিলোমিটাৰ চলিছে আচ্ছা এইটো বালেনো নিউ মডেল এইটো 2023 মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে 7,20,000 আচ্ছা ইয়া এইটো 2018 ৰ জেটা মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,40,000 টকা আচ্ছা ইয়া সুইফট around 4,10,20,000 টকাত আহি যাব এখন আচ্ছা ইয়া ভেন 2019 ৰ হয় আস্কিং প্ৰাইস হৈছে 2,85,000 আচ্ছা ইয়া সুইফট ডিজায়াৰ 2017 আৰু ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 4,30,000 ইয়া সুইফট ডিজায়াৰ এখন ইয়াৰ আস্কিং প্ৰাইস হৈছে 2,30,000 টকা আচ্ছা ইয়া আপোনাৰ সুইফট ডিজায়াৰ 2016 ৰ মডেল আস্কিং প্ৰাইস হৈছে 4,30,000 আচ্ছা ইয়া সুইফট এটো ডিজায়াৰ হয় ZXi মডেল ঠিক আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,30,000 ওকে বালেনো 2020 আলফা মডেল আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ তাত 5,80,000 5,80,000 টকা এইটো সুইফট ডিজায়াৰ এইটো ডিজায়াৰ আছে কাবাই যদি ডিজায়াৰত লাগে ঠিক আছে 16 ৰ মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,90,000 ওকে ঠিক আছে ইয়া এইখন i20 এক্টিভ ঠিক আছে প্ৰাইস আহিব আপোনাৰ 4,20,000 টকা আচ্ছা এইটো নিউজ কিমান টন i20 আস্তা 2022 নিউজ আস্তা ঠিক আছে এইখন চাব পাৰে 2024 ৰ মডেল হয় মাত্ৰ 10,000 কিলোমিটাৰ চলিছে আচ্ছা প্ৰাইস নিউ শেপত আচ্ছা ঠিক আছে এ আস্কিং প্ৰাইস 6,80,000 আচ্ছা টিয়াগো 2019 ৰ আস্কিং প্ৰাইস আছে 3,95,000 ওকে ভেনিউ টপ মডেল সাউন্ডপ্ৰুফ আছে ওকে ঠিক আছে আৰু SX অপচনেল আচ্ছা এ আস্কিং প্ৰাইস আছে আমাৰ 7,50,000 ওকে XUV 300 W8 অপচনেল ঠিক আছে টপ মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস আছে আমাৰ 8,20,000 টকা আচ্ছা ইয়া ৰেনল্ট ট্ৰাইবাৰ ঠিক আছে 7 সিটাৰ গাড়ী 2020 হয় মাত্ৰ চলিছে 32,000 কিলোমিটাৰ আৰু আস্কিং প্ৰাইস হৈছে আমাৰ 5,10,000 ওকে সেম ট্ৰাইবাৰ এ আস্কিং প্ৰাইস হৈছে আমাৰ 4,60,000 7 সিটাৰ তাৰপিছত টাইগাৰ 2022 আস্কিং প্ৰাইস হৈছে আমাৰ 6,50,000 ওকে ইয়া কুইট 2,90,000 পাই যাব ওকে ইয়া আৰু এটো টপ মডেল কুইক ক্লাইম্বাৰ নিউ শেপত এটো 410 আহিব আচ্ছা ইয়া Datsun Go Redigo 2,40,000 2017 হয় 24,000 কিলোমিটাৰ চলা আচ্ছা 2022 বেলিনো ঠিক আছে আপুনি ৰেট ট্ৰাই কৰি আহিব 5,90,000 মাত্ৰ 5,90,000 টকা লৈ যাব পাৰিব ওকে ইয়া বেলিনো অটোমেটিকত 2018 ৰ মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,40,000 টকা ওকে কিয়া 24 ৰ কিয়া সনেট ঠিক আছে টপ মডেল আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 9,50,000 ওকে ইয়া ইকো স্পৰ্ট আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,20,000 আচ্ছা ইয়া সুইফট ডিজায়াৰ আৰু 15 ৰ লাষ্টৰ হয় ৰানিং হৈছে 62,000 আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,50,000 টকা আচ্ছা ইয়া 2022 কুইট ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,90,000 ওকে ইয়া সিয়াজ 2016 ৰ ৰানিং হৈছে 45,000 মান আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,50,000 টকা এটো বুকিং হল আচ্ছা কিয়া আৰু মডেল দুনিয়া মডেল আছে কিয়া কারেন্স 2023 মডেল হয় আস্কিং প্ৰাইস হৈছে আমাৰ 9,80,000 ওকে ইয়া 2024 ৰ XUV 300 আস্কিং প্ৰাইস হৈছে আমাৰ 7,80,000 ওকে ইয়া Innova 2015 ৰ আস্কিং প্ৰাইস হয় আমাৰ 620
6,20,000 টকাত ইনোভা লৈ যাব হয় ইয়াও দেখো আছো Mahindra XUV 500 XUV 500 ইয়াৰ আস্কিং প্ৰাইস হৈছে 8,80,000 2019 ৰ আচ্ছা W8 নে কি এইটো W7 W7 হয় আচ্ছা আৰু এইটো W11 হয় W11 2021 ৰ আৰু আস্কিং প্ৰাইস হৈছে 12,20,000 আচ্ছা ইয়া বলেৰো ঠিক আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় মাত্ৰ 40,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,80,000 ওকে মানে ইয়াতে সব মানে SUV টাইপ সব SUV আছে নেক্সট বলেৰো B6 অপশনাল 2020 আস্কিং প্ৰাইস হৈছে 7,20,000 টকা মাত্ৰ ওকে ঠিক আছে ইয়া বলেৰো 2019 কাবো ZLX লাগে B4 হয় BS4 হয় এখন আর আস্কিং প্রাইস হৈছে আমাৰ 6,50,000 আচ্ছা ইয়া স্করপিও ঠিক আছে S7 হয় কনভার্টেড টু S11 ওকে হয় আর রানিং হইছে 86,000 আচ্ছা ফার্স্ট ওনার গাড়ি আস্কিং প্রাইস হইছে আমার 9,80,000 9,80,000 দি আছে হয় 9,00,000 তাতে কি কয় এলয় প্রজেক্টর হেডল্যাম্প কর্নারিং লাইট সব লোক মানে কনভার্ট করা হইছে S11 আচ্ছা নেক্সট আপোনাৰ ৰেড কালাৰত ফার্স্ট ওনার গাড়ি ফুল বাম্পার টু বাম্পার অরিজিনাল পেইন্টত আছে রানিং হইছে অ্যাপ্রক্স 90,000 আৰু 2020 হয় আস্কিং প্রাইস হইছে আমাৰ 10,50,000 ওকে ইয়া স্করপিও 2016 ৰ ওকে আস্কিং প্রাইস হইছে আমাৰ 6,80,000 ওকে ঠিক আছে নেক্সট এতিয়া আৰু আছে আৰু অকন সময় ৰৈ দিওক আপোনালোকে ধুনিয়াকে দেখুৱাই দি আছো আমি খুব কম সময়ৰ ভিতৰত শেষ কৰিবলৈ যত্ন কৰি আছো এয়া আছে এইটো শাৰী আৰু এইটো শাৰী আমি দেখুৱাই শেষ কৰিম সেলেৰিও 2021 ৰ ZXi মডেল হয় আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 4 লাখ ওকে এয়া দেখুৱাই আছো আৰ্টিগা 2018 ৰ ৰানিং হৈছে মাত্ৰ 50,000 আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 6,70,000 ওকে ইয়া 2021 ৰ ZXi প্লাস আৰ্টিগা আস্কিং প্রাইস হৈছে আমাৰ 8,80,000 ওকে ইয়া নেক্সন 2021 ৰ লাষ্টৰ 22 ডিসেম্বৰ আৰু আস্কিং প্রাইস হৈছে আমাৰ 6,50,000 ওকে ইয়া আৰ্টিগা 2021 ৰ আস্কিং প্রাইস হৈছে আমাৰ 7,90,000 ওকে ইয়া ইনোভা 2017 ৰ হয় 2.4G না 2.4G 2017 ৰ রানিং হৈছে 88,000 আৰু ফার্স্ট ওনার আস্কিং প্রাইস হৈছে আমাৰ 12,80,000 ওকে ইয়া ট্রাইবার 7 সিটার হয় ফার্স্ট ওনার রানিং হৈছে 35,000 স্পেয়ার টায়ার আনটাচ আৰু এই আস্কিং প্রাইস হৈছে আমাৰ 4,80,000 ওকে ইকো 2021 ৰ হয় রানিং হৈছে 16,000 কিলোমিটার আর আস্কিং প্রাইস হৈছে আমাৰ 4,95,000 আচ্ছা ইয়া এসি নে নন এসি এসি এইখনো এসি এটো 5 সিটার হয় 7 সিটার কনভার্ট কৰা হৈছে আৰু আস্কিং প্রাইস হৈছে আমাৰ 5,20,000 টকা এয়া সক আপোনালোকে ইলেক্ট্রিক ভেহিকল ইলেক্ট্রিক 2024 লাষ্টৰ গাড়ী হয় ঠিক আছে রানিং হৈছে মাত্ৰ 10,000 কিলোমিটার মাত্ৰ 10,000 কিলোমিটার মাহিন্দ্রা ইলেক্ট্রিক XUV 400 আচ্ছা আৰু মাহিন্দ্রা কিন্তু গজব পুরা ইলেক্ট্রিক হয় আৰু ইয়া আস্কিং প্রাইস হৈছে আমাৰ 14,50,000 আচ্ছা এয়া নতুন কিমান দাম আছে নতুন 24 মান পৰে আচ্ছা নতুন 24 লাখ পৰে ঠিক আছে এয়া দেখুৱাই আছে ডাস্টার এখন বুকিং হল বাৰু বুকিং হৈ গ'ল টপ মডেল এটো 2023 গাড়ী হয় আচ্ছা VX মডেল হয় ঠিক আছে Honda MH আৰু ফার্স্ট ওনার রানিং হৈছে 38,000 কিলোমিটার স্পেয়ার টায়ার আনটাচ আৰু ইয়া আস্কিং প্রাইস হৈছে আমাৰ 6,50,000 ওকে ঠিক আছে এয়া i10 সৰু গাড়ী লাগে কাবাক কম ৰেটৰ ভিতৰত এটো আহি যাব 1,90,000 আচ্ছা এয়া ভেনিউ 2021 ৰ মডেল হয় SX মডেল ঠিক আছে সানরুফ পাবো এখনত আৰু ইয়া আস্কিং প্রাইস হৈছে 7,30,000 আচ্ছা এয়া টাটা টিয়াগো 2022 হয় এটো ঠিক আছে আৰু ইয়া আস্কিং প্রাইস হৈছে 4,50,000 আচ্ছা এয়া i20 2000 এটো 18 ৰ এটো 17 ৰ হয় এটো 19 ৰ হয় ইয়া আস্কিং প্রাইস হৈছে আমাৰ 4,70,000 আচ্ছা এয়া ফোর্ডৰ এটো সেলার নহয় বাৰু সেলার নহয় ফোর্ডৰ টু বাকি ইয়াতে আপোনালোকে ৰোলাৰ পাব ট্ৰেক্টৰ পাব সেকেন্ড হ্যান্ড না হয় আচ্ছা ৰোলাৰ কিমান দামত পাব মই স্ক্ৰিনত দেখুৱাই আছো ৰোলাৰ 4টা 5টা ৰোলাৰ ইয়াতে আছে টোটাল ইয়াতে এটো আস্কিং প্রাইস ধৰক আপোনাৰ 7,50,000 ত BM ৰোলাৰ পাই যাব আচ্ছা এয়া গ্র্যান্ড 18 এখন আজি আহিছে ঠিক আছে 2022 ৰ হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় আৰু ইয়া আস্কিং প্রাইস হৈছে আমাৰ
5,85,000 আচ্ছা এয়া ক্ৰেটা কাম কৰি আছে জাস্ট আহি পাইছে ৰেডি সাফা কৰি আছে 2022 ডিজেল ঠিক আছে ডিজেলৰ SX অপচনেল আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে মাত্ৰ 40,000 30,000 37,000 মান চলিছে জাস্ট আহি পাইছে এইখিনি আচ্ছা আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ ফুল পেনাৰোমিক সানৰুফ আছে আচ্ছা ফুল পেনাৰোমিক সানৰুফ না হয় ডিজেলৰ হয় এয়া ফুল পেনাৰোমিক সানৰুফ চাওক আপোনালোকে এয়া যে অকল মুনৰুফ তেনেকুৱা নহয় পুৰা আৰু ফুল ইয়াৰ ডিজেল আস্কিং প্ৰাইস হৈছে আমাৰ 11,50,000 এইটো ৰেটত কত নাপায় আপুনি ডিজেল আচ্ছা নতুনত আপোনাৰ 20 লাখৰ ওপৰত পৰে আচ্ছা আচ্ছা 2022 ৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ এয়া ক্ৰেটা এইটো ক্ৰেটা ডিজেলত এইখন আস্কিং প্ৰাইস হৈছে আমাৰ 9,80,000 2021 ৰ মডেল হয় ব্ল্যাকত আচ্ছা ইয়াৰো সানৰুফ আছে না এইখনত সানৰুফ নাই আচ্ছা এটো ব্ল্যাকৰ হয় আচ্ছা নেক্সট 2000 নেক্সন 2022 ৰ লাষ্টৰ মাত্ৰ 30,000 কিলোমিটাৰ চলিছে ইন্টেৰিয়ৰ সব XZ প্লাস মডেল টপ মডেল গাড়ী হয় আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,80,000 7,80,000 না এপ্ৰক্স 14 লাখ 14.5 লাখ মান পৰে আচ্ছা কম ৰেঞ্জত যদি এল্টো লাগে মাত্ৰ 1,20,000 পাই যাব 1,20,000 পাই যাব আৰু ভিতৰত আছে দুখনমান গাড়ী হেতু চাইলো এয়া ভিতৰত আছে এক্সটাৰ মাত্ৰ 14,000 কিলোমিটাৰ চলিছে সানৰুফ আছে আৰু SX মডেল হয় আচ্ছা এক্সটাৰৰ নতুন দাম কিন্তু বহুত আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,60,000 নতুন কিমান আছে দাদা নতুন 11 লাখ মান পৰে 11 লাখ পৰে না এয়া দেখুৱাইছো Celerio 2022 মডেল ৰানিং হৈছে মাত্ৰ 12,000 কিলোমিটাৰ আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,95,000 আচ্ছা 4,95,000 না আচ্ছা ঠিক আছে গতিকে ডিসপ্লেত মই নাম্বাৰ দি দিছো আপোনালোকে দেখি আছে যে কি পৰিমাণৰ ষ্টক মই দেখুৱাইছো আপোনালোকক এই ষ্টকৰ হৈতে যদি আপুনি নিব বিচাৰে সকলো আমি তুলমুলভাৱে ইন্টেৰিয়ৰ নেদেখুৱালেও আমি কম সময়ৰ ভিতৰত দেখুৱাবলৈ যত্ন কৰিছো আটাইকিটা মডেল আৰু আটাইকিটাৰ দাম গতিকে আহি ধুনিয়াকে আপোনালোকে চাইচিতি ধুনিয়াকে ইয়াৰ পৰা লক ডিসপ্লে দিয়া নাম্বাৰ হৈতে ইনকুৱাৰি কৰি আহক আপোনাৰ কি মডেল লাগে কি কথা ধুনিয়াকে ইনকুৱাৰি কৰিলে তেওঁলোকে ৰেসপন্স দিব আৰু আপুনি জানি আহিব পাৰিব